এখন আমাৰ বামুণী তিনিআলি বুলি কয়। ইয়াতে আপোনাৰ 6খনকে দোকান জ্বলি গৈছে। কি কি দোকান আছিলে? আপোনাৰ মাছ, চব্জি, চাইকেল আৰু এনেকুৱা মোবাইল ৰিপেয়াৰিং এনেকুৱা কেইখনমান দোকান, এনেকুৱা 6খনমান দোকান জ্বলি গৈছে। আৰু আপোনাৰ যি ফায়াৰ ব্ৰিগেডৰ গাড়ী আমি খুব তৎক্ষণাতে ফোন কৰিছিলো, কল যোগে জনোৱাৰ পিছতো খুব কম সময়ৰ ভিতৰত আহিব নোৱাৰিলে তেখেতলোকে। এটা কাৰণে আমাৰ এই বস্তুটো আজিও আমি প্ৰতিবাৰে আমি DC ডাঙৰীয়াকো আমি জনাও। ইতিমধ্যে আমাৰ যি 37 নং ঘাইপথ, যি আমাৰ সেই উৰিয়া গাঁৱৰ পৰা অলপ আগলৈ আহি যিটো আমাৰ ইউটাৰ্ণ গুমুটা গাঁও ইউটাৰ্ণ নোহোৱাৰ বাবদ আমাৰ আজি 15-20 কিলোমিটাৰ আগেদি আহিব লগা হোৱাত আজি আমাৰ যি ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি নোপোৱাত আমাৰ স্থানীয় ৰাইজে বহুত চেষ্টা কৰিছিল। আমাৰ স্থানীয় ৰাইজে বহুত চেষ্টা কৰা স্বত্তেও আমি এইকেইখন দোকান বচাব নোৱাৰিলো। মই চানা দোকান আছিল আৰু পাণ দোকান বেছি আৰু সম্পূৰ্ণ জাহ গ'ল নে? সম্পূৰ্ণ যা গ'ল। এটা মালতে আহি নোৱাৰিলো। কি কাৰণটো কি হ'ব পাৰে বুলি ভাবিছে? সেইটো কাৰণটো মই গমেই নাপালো। ইয়াৰ দোকান বন্ধ কৰি গৈছিলে ঘৰলৈ। তাৰপৰা ঘৰৰ পৰা আকৌ গা পা ধুই মানে ফোন কৰিছে যে দোকান জ্বলিছে বুলি। আহি পাই নেকি দেখা পাইছে? আহি পাই দেখা পাইছো যে ভস্ময় হৈ গ'ল। একো নোৱাৰিলে উদ্ধাৰ একো উঠাব নোৱাৰিলো।